বাঘমৰা চৰ বজাৰৰ নতুন কমিটি গঠন চেঙা সমষ্টিৰ অন্তৰ্গত বাঘমৰা চৰৰ এখন লেখত ল'বলগীয়া বজাৰৰ 2024 ইংৰাজী বৰ্ষৰ সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাতে সভাপতিত্ব কৰে বাঘমৰা চৰ বজাৰ কমিটিৰ সভাপতি শুকুৰালী। সভাত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়, যেনে পুৰণি কমিটিৰ হিচাপ নিকাচ দাখিল অনুমোদন, পুৰণি কমিটি ভংগ, নতুন কমিটি গঠন। বজাৰৰ সংবিধান অনুসৰি পুৰণি কমিটি ভংগ কৰি দিয়াৰ পাছতেই স্থানীয় জ্যেষ্ঠ মুৰব্বী জালান মণ্ডলক সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয়। উক্ত সাধাৰণ সভাতেই আবু মুছাক সভাপতি, ছাৰ্ভিচ আলীক উপসভাপতি, চলিমান চৰকাৰক সাধাৰণ সম্পাদক আৰু নুৰ জামাল হুছেইনক সহকাৰী সম্পাদক হিচাপে লৈ মুঠ 25জনীয়া এখনি শক্তিশালী কমিটি গঠন কৰা হয়। আগন্তুক দিনত যাতে বজাৰখন সৰ্বাংগীন উন্নয়ন হয় তাৰে বাবেও আশা কৰা হয়। উক্ত সভাত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক দ্বয় সকল ক্ৰমে তৈয়ব আলী শেখ, জাফৰ আলী খান, আইনাল হক, বাঘমৰা চৰ গাঁও পঞ্চায়তৰ সভাপতি সমিতিৰ সভাপতি এম মছুৰ উদ্দিন আহমেদ, চাউথ বৰপেটা হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুল ৱাৰিক মণ্ডল, ফজল হক চৌধুৰী, প্ৰাক্তন সভাপতি বাঘমৰা চৰ গাঁও পঞ্চায়তৰ সমবায় সমিতি শিক্ষক শ্বেখ আব্দুল আজিজ, শিক্ষক আব্দুল ছামাদকে ধৰি প্ৰথমে মই বাঘমৰা চৰ গাঁও পঞ্চায়তৰ সমূহ মুৰব্বী আৰু ৰাইজক প্ৰথমে ধন্যবাদ জনাইছোঁ। লগতে বাঘমৰা চৰ গাঁও পঞ্চায়তৰ বজাৰ কমিটিৰ যিসকল কাৰ্যকৰ্তা আগতে পাৰ হৈ গৈছে তেওঁৰ লগত কৈ আমি যাতে এইবাৰ 2025 চনৰ বজাৰ কমিটিখন যাতে আমি সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰি আমি যাতে বজাৰখন ভালকৈ উন্নত কৰি আশা ৰাখি আজি আমাক ৰাইজৰ আশীৰ্বাদত আমাক সম্পাদক বনাইছে আৰু সম্পাদক হিচাপে মই নিৰ্বাচিত হৈছোঁ। মোৰ নাম মোহাম্মদ সুলেমান সরকার। আৰু আমাৰ এইখন বজাৰ কমিটিৰ নতুন নিৰ্বাচিত সভাপতি হ'ল আবুছা আহমেদ। আমাৰ বাঘমৰা চৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত সমূহ মুৰব্বী সমাজ তথা ৰাইজৰ আজি সাধাৰণ সভা হয় আৰু এই সাধাৰণ সভাত 17জনীয়া কাৰ্যকৰী কমিটি এটা গঠন কৰি আনে আৰু আমাৰ এই কমিটিৰ মূল লক্ষ্য হ'ব বজাৰখন সমাজৰ মুখিয়ালসকলৰ লগত আলাপ আলোচনা কৰি বজাৰখন কেনেকৈ উন্নতিৰ পথত আগুৱাই ল'ব পাৰি, এইটো হ'ব আমাৰ মুখ্য উদ্দেশ্য। বাঘমৰা চৰৰ পৰা নুৰ জামাল হুছেইনৰ ৰিপৰ্ট, প্ৰটোটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhatiahom@gmail.com।